নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলে এইখন আঁচনিৰ জৰিয়তে ৫,০০০ টকাৰ পৰা আৰম্ভ কৰি ৫০,০০০ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছো অসম চৰকাৰে কেইদিনমান আগত কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। ইয়াতে কি লিখা আছে পঢ়ি বিস্তাৰিত আপোনালোকক বুজাই দিছো। ইয়াতে লিখা আছে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। আঁচনিখনৰ নাম হ'ল PMFBY আঁচনি। তাৰপিছত কোৱা হৈছে যিসকল কৃষকে এই বছৰ শালি ধানৰ খেতি কৰিব সেইসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব বিচাৰিলে অহা ৩১ জুলাই ২০২৫ তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব সেয়াও বুজাই দিছো। তো আপোনালোকে যদি PMFBY আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত যদি খেতি বাতি কৰে তেন্তে খেতি বাতি কৰাৰ পিছত আপোনাৰ খেতিডৰা কোনো প্ৰাকৃতিক দুৰ্যোগ, বানপানী, শিলাবৃষ্টি, খৰাং আদিৰ ফলত যদি ক্ষতি বাতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে নিজৰ বেংক একাউণ্টত লাভ কৰিব ক্ষতিপূৰণ। সেইকাৰণে যিসকল কৃষকে শালি ধান খেতি কৰিব সেইসকল কৃষকে ৩১ জুলাই তাৰিখৰ ভিতৰত এইখন আঁচনিত কৰক আবেদন। তো আবেদন কেনেকৈ কৰিব সেয়াও বুজাই দিছো। আবেদন কৰাৰ বাবে ইয়াতে কোৱা হৈছে শস্য বীমাকৰণৰ বাবে কৃষক ৰাইজ অনতি পলমে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। তাৰপিছত কোৱা হৈছে জনসেৱা কেন্দ্ৰত গৈ যোগাযোগ কৰিব পাৰে অথবা সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে এইখন আঁচনিত আবেদন কৰাৰ বাবে। তো আপোনালোকে যদি PMFBY আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।